আহি আমি আমাৰ উদয় ভাস্কৰ কৃষি প্ৰকল্পত আমি আহি পাইছোঁ। ইতিমধ্যে আমাৰ কৃষি প্ৰকল্পত কি হৈ আছে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমি ইতিমধ্যে আমাৰ যি দীৰ্ঘকালীন পৰিকল্পনা, সেই পৰিকল্পনা ভিত্তিত আমাৰ ইয়াত জৈৱিক পদ্ধতিৰে গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু আমি আমাৰ এই শামুকীয়া নৈৰ ওপৰত আমাৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱৰ যুগত তৎপৰতাত তেখেতৰ একো প্ৰচেষ্টাত এই দলংটো বনাই আছোঁ। আমি আমাৰ এই আমি খেতি কৰি আছোঁ, আপোনালোকৰ আগত আমি সবিশেষ বিস্তাৰভাৱে আমি জনাব বিচাৰিছোঁ। আমাৰ এই সাঁকোৰ অতীতত এনেদৰে আমাৰ ককাসকলে এই সাঁকোৰেদি অহা যোৱা কৰিছিল। এই সাঁকোৰ পৰিৱৰ্তে আমি এই দলংটো নিৰ্মাণ কৰি আছোঁ। এক ব্যয়বহুল দলং স্থায়ীভাৱে আমাৰ বিধায়কদেৱৰ নেতৃত্বত, ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত দলংটো আমি নিৰ্মাণ কৰি আছোঁ। আৰু খুব কম সময়তে এই দলঙৰ কাম এটা আমাৰ পটল খেতি, আমাৰ বগুল সোণোৱাল বন্ধুবোৰে দিয়া সঁচ। এই সঁচ আমি এবাৰ নতুনকৈ বাৰীখন সংযোজন কৰিছোঁ। সেইবাবে আমাৰ এই পটলটো লহপহকৈ বাঢ়ি আহিছে। এইখিনি আৰু দেখৰেখ আমাৰ ইমান লহকৈ গোটেইখিনি হেৰি হৈছে। এইখিনিতো বহুত ধুনীয়া হেৰি কৰিছে। আমাৰ অপূৰ্ব বৰুৱা মানে খেতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আছে যদিও সুবিধা নোপোৱাৰ কাৰণে ইভাগে সুবিধাটো পাব লাগিছিলে, সেইভাগে সুবিধাটো দিব পৰা নাই। যথেষ্টখিনি পাইছোঁ, খালি অলপমান ক'ৰবাত ৰখি গৈছে। আচলতে আপোনাৰ সময় নাথাকেতো। এই সুবিধাটো আমি অলপ গুৰুত্ব সহকাৰে দিব লাগিছিলে। ডাংবডি খেতি খুব ধুনীয়া হৈ আছে, অপূৰ্ব বৰুৱাৰ নেতৃত্বতে হৈ আছে। তেওঁৰ বাৰীখন চাবলৈ আহিলোঁ আমি আজি। মানে নোহোৱা কোনো কথাই নাই, মানে খুব ধুনীয়া ডাংবডি হৈছে। এয়া আমাৰ ডাংবডি খেতি কম পৰিৱেশত নতুন মাটিত টেষ্ট কৰিছোঁ পৰীক্ষামূলকভাৱে। এবাৰ আমি শেহতীয়াকৈ আকৌ ৰঙালাওটো, আগতীয়া ৰঙালাও শেহতীয়া ৰঙালাও বাৰীটো আমি উলিয়াইছে বুলি কৈছে। আমি ফলটো খাবলৈ পাম ন? পাম। এই 15-20 দিন এবাৰ কিন্তু চুৰে অলপমান চুৰ কৰিবলৈ চিন্তা কৰিব নেকি অলপ। আমাৰ এবাৰ খেতিৰ চবতকৈ উল্লেখযোগ্যটো হ'ল মানে মিলেট আৰু গোমধান। ধান নেকি? এতিয়া কাটিব হৈ গ'ল আৰু কাটিবলৈ এবাৰ মানুহ লগাব লাগিব। কিছুমানৰ তলত আছে, তলত থকাবোৰ আছে কেনেকৈ? সেইকাৰণে মানুহে কাটিব লাগিব। মানুহে কাটিব লাগিব। মোটামুটি 20 বিঘামান নহ'ব ন? হ'ব চাগে ন? অলপ হ'ব ভালেখিনি আছে। এবাৰ লাহি কচু আমাৰ এদিন আনিব লাগিব। মানে বিধায়ক মহোদয় কৃপাতে এইখিনি হৈ আছে। আৰু এতিয়া এদিন দেখাই দিম। এইটো আমাৰ নতুন বাৰীত কচু, লাহি কচু খুব ধুনীয়াকৈ লহপহকৈ ডাঙৰ হৈছে। আৰু এইখিনি খুব ধুনীয়া হৈছে। আৰু আমি অলপ মাটি চপাব লাগিব। এইবোৰ যিবোৰ গা গছটো ডাঙৰ হৈছে যে, এজোপাতে 3 কেজি 4 কেজি ওলাই যাব। মানে মাকৈ গোমধান খেতি সুন্দৰ হৈ আহিছে, কিন্তু আমাৰ চৰাই আমাক বহুত কালি অলপ কম ডিগবৈত খেতিৰ কথাটো ওলাইছে। মানে নামটো ল'বই লাগিব আমাৰ এগ্ৰিকালচাৰ বিনয় ডেকাদেৱৰ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মিলিন ছাৰৰ নেতৃত্বত আমি চৰাই ধন্যবাদ জনাবই লাগিব। আমাৰ এই সুবিধাখিনি কৰি দিয়াৰ কাৰণে বিধায়ক ভাস্কৰ শৰ্মাদেৱক ধন্যবাদ জনাবই লাগিব। আমাৰ ককাইদেউক, তেখেতৰ দূৰদৰ্শী চিন্তাত এই খেতি হৈ উঠিছে। আমাৰ বিধায়কদেৱৰ খেতিৰ প্ৰতি তেখেতৰ যি আগ্ৰহ, সেই আগ্ৰহটোকে আমি ফলপ্ৰসূ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ আৰু এইখিনিত বিশেষকৈ গোটেই তত্ত্বাৱধায়ক আমাৰ অপূৰ্ব বৰা, আমাৰ মেইন কৃষক সৈনিক অনল বৰাক আমি নাম ল'বই লাগিব। তেওঁলোকৰ এই নেতৃত্বত খুব কম সময়ৰ ভিতৰত আমাৰ এই উদয় ভাস্কৰ কৃষি প্ৰকল্প খেতি লহপহকৈ বাঢ়ি আহিছে। আমি বিভিন্ন প্ৰকাৰৰ খেতি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। এবাৰ আমি তুলনামূলকভাৱে পটল খেতি মিলেট সংযোজন হৈছে। আৰু আমি সংযোজন কৰিছোঁ আমাৰ এইবাৰ
প্ৰকাৰৰ চাকমা জলকীয়া, মাইক্ৰ' জলকীয়া আমি সন্নিৱিষ্ট কৰিছোঁ। এতিয়া চৰাই মাৰিবও নোৱাৰোঁ, অঁ, বেলেগতো উপায়ো নাই। এইখিনি মাকৈ ধুনীয়া হৈছে কিন্তু। ধুনীয়া হৈছে কিন্তু। ধুনীয়া মাকৈ। আমি এবাৰ চবতকৈ ডাবুলকৈ মাকৈ খেতিটো কৰিছোঁ। প্ৰায় আমাৰ 150 বিঘা হৈ যাব। এইফালে 150 বিঘা, সিফালে 100 বিঘা, 200 বিঘা হৈ যাব মানে দুটা চাইডত। হা, আমাৰ এই মাকৈ খেতিটো আমি এবাৰ বহল পৰিসৰত ধানৰ লগতে আমি ভেন্দি বজাৰত এতিয়াও আমি 40-50 টকাকৈ আজি বিক্ৰী হৈ আছে। আৰু দৈনিক আমাৰ ভাল এটা উৎপাদন এই ভেন্দি। যদি ভেন্দিটো আমি নুতোলোঁ এদিনৰ পাছতে বুঢ়া হৈ যায়। বহল পৰিসৰত আমি ভেন্দি কৰিছোঁ। আমি কম মানুহৰ ভিতৰত যদি সফল হ'বলৈ হ'লে ভেন্দি খেতিটো কৰিব লাগে। ভেন্দি খেতি কষ্ট কম। এই বহল পৰিসৰত আমাৰ গোটেই ভেন্দিটো দৈনিক পুৱা ভাগত আমি ভেন্দিটো ছিঙি দিওঁ। আৰু বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱক ধন্যবাদ জনাব লাগিব। ধন্যবাদ জনাবলৈ আমাৰ কৃষি বিভাগৰ কৃষি বিষয়া বিনয় ডেকা দেৱক ধন্যবাদ জনাব লাগিব। কৃষি বিজ্ঞান কেন্দ্ৰৰ দায়িত্বত থকা নীলিম ছাৰক আমি ধন্যবাদ জনাব লাগিব। তেখেতসকলৰ যি সুবিধা, তেওঁলোকৰ পৰামৰ্শত আমাৰ এই খেতিখিনি খুব লহপহকৈ বাঢ়ি আহিছে, সুন্দৰ হৈছে। অহা দিনবিলাকত আমি ইয়াক আৰু ফুল ভোট জলকীয়া বুলি ক'ব পাৰি, ফুল ফুলিছে আৰু লাহেকৈ 2-4 দিন ভিতৰত অহা সপ্তাহমান লাহেকৈ আমি মানে সেই হ'বগৈ আৰু মানে খুব ধুনীয়া হৈছে। গছবোৰ খুব ধুনীয়া হৈ আহিছে। এবাৰ আমি মালচিং পেপাৰ নিদিয়াকৈ কৰিছোঁ ন। আমি এবাৰ বেছি নহয়, গোটেই পুখুৰী পাৰে পাৰে ইফালেও দেখাই দিব পৰা গোটেই পুখুৰী পাৰে পাৰে আমি ভাল হৈছে। অকল পুখুৰী পাৰতে আমি লগাইছোঁ বীজ জলকীয়াটো। মাটিটো সদব্যৱহাৰ কৰিছোঁ। ফিচাৰী পাৰখিনি আমি বীজ জলকীয়াৰে এবাৰ উপচাই পেলাইছোঁ। আমি 5000 পুলি এবাৰ সেই কৰিছোঁ। প্ৰায় আমাৰ হৈ উঠিছে। 2-3 ক'ৰবাত যদি মাজত সেই হৈছে যদিও বেছি মাৰিবলৈ সময় পোৱা নাই, হ'লেও হৈছে আৰু ন। আমাৰ ফিচাৰী বৰ দুখ লগা অৱস্থাত আছে। এই মাছটো ডাঙৰ হ'ব কমপ্লিট নেকি? অকল সেইটো এটাতহে আমাৰ পানীটো অলপ গোটাই। এইখিনিও আমাৰ বীজ জলকীয়া গোটেই পুখুৰী পাৰে পাৰে তুমি সেইফালে গুচি যাব তুমি খাব তাই। এইখিনি আকৌ বেঙেনা অৰিজিনেলটো বুজিছোঁ নাই। সেইটো আমাৰ বজাৰত যিটো চলি আছে অলপ ওচৰত লৈ নাই। আমাৰ খুব ধুনীয়া হেৰি হৈছে ন। আমাৰ বিধায়ক মহোদয়কে প্ৰথম আগবঢ়াই দিব লাগিব আৰু তৰমুজকেইটা দেই। তেখেতে অহাৰ লগে লগে দি থৈ আহিবি আৰু মানে ঘূৰাই দিয়া ঘূৰাই দিয়াচোন। গোটেইখিনি আমাৰ মাকৈ খেতি সিফালে সিটো বাৰী আমি 3টা প্লটত মাকৈ খেতি আছে। তুমি তলত চাবা। সুখবৰ অসম চৰকাৰৰ নেতৃত্বত আমাৰ বিধায়কদেৱৰ তৎপৰতাত ইলেক্ট্ৰিচিটি আহিব বুলি আমি আশাবাদী। আজি ইলেক্ট্ৰিচিটি বিভাগৰ SCB SDO লগতে ইঞ্জিনিয়াৰ আহিছিলে। তেখেতসকলে আমাক খুব সোনকালে বৈদ্যুতিকৰ যাৱতীয় ব্যৱস্থা সোনকালে কৰি দিম বুলি কৈছে। আমি খুবেই আশাবাদী। আমি বৈদ্যুতিক বিভাগৰ SD গোস্বামী ছাৰলৈ আমি ধন্যবাদ জনাইছোঁ। তেখেতে তৎপৰতাৰে আহি আজি গোটেই GPS হেৰি কৰি মেলি DPR বনাবলৈ তেওঁ তৎপৰতা দেখুৱাইছে। তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। অহা দিনবিলাকত আমি খুব সোনকালে তেখেতৰ তৎপৰতাত আমাৰ ইয়াত বৈদ্যুতিকৰণটোৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। সফলভাৱে বিজ্ঞানসন্মতভাৱে খেতিটো কৰিম। আজিলৈ ধন্যবাদ।